অভিনেত্ৰী গায়ত্ৰী মহন্তৰ স্বামী পবিত্ৰ মাৰ্ঘেৰিটা কান্দোনত ভাগি পৰিছে। আপোনজনৰ মৃত্যুত অত্যন্ত আৱেগিক হৈ পৰিছে পবিত্ৰ মাৰ্ঘেৰিটা। এই মৃত্যু অসহনীয়, ইমান সোনকালে আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব বুলি ভবা নাছিলোঁ। এনেদৰে কৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ স্বামী পবিত্ৰ মাৰ্ঘেৰিটাই। লগতে অসমবাসী হেৰুৱালে এজন ভাল মানুহ। অনুগ্ৰহ কৰি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ স্বামী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই সামাজিক মাধ্যমত এটা অতি দুখৰ পোষ্ট শ্বেয়াৰ কৰিছে। এটা অতি দুখৰ খবৰ জানিবলৈ দিছে ৰাজ্যবাসীক, য'ত অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ স্বামী পবিত্ৰ মাৰ্ঘেৰিটাই লিখিছে যে কাজিৰঙা বিশ্ববিদ্যালয়ৰ শিক্ষক পঞ্জীয়ক তথা আমাৰ সহপাঠী পুৰঞ্জয়ৰ অকাল মৃত্যুৰ খবৰে অতি অসহনীয় কৰাই তুলিছে ৰাজ্যবাসীক। লগতে অত্যন্ত দুখ পাইছোঁ তেখেতৰ অকাল মৃত্যুত। কেতিয়াও ভবা নাছিলোঁ ইমান কম সময়তে, ইমান কম বয়সতে সকলোকে কন্দুৱাই ইহলীলা সম্বৰণ কৰিব। আমাৰ চেনেলৰ তৰফৰ পৰাও পুৰঞ্জয় ডাঙৰীয়াৰ বিদেহাত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা নিবেদন কৰিলোঁ। ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।